ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বাবে এক সুখবৰ। প্ৰত্যেক বছৰৰ দৰে এই বছৰো অনুষ্ঠিত কৰা হৈছে বিশাল ইস্তেমা। উত্তৰ পূৰ্বাঞ্চলৰ যি ইস্তেমা আছে, ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ ভাতৃত্ববোধৰ যি মিলা প্ৰীতিৰ এনাজৰীডাল, লাখ লাখ মানুহৰ যি সমাগমৰ এক অনুষ্ঠান হ'ল ইস্তেমা। উত্তৰ পূৰ্বাঞ্চলৰ ভিন্ন প্ৰান্তত অনুষ্ঠিত কৰা হয় ইস্তেমা। এইবাৰ অসমৰ শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিৰ আলিচিংগাত এইবাৰ অনুষ্ঠিত কৰা হ'ব ইস্তেমা। ফেব্ৰুৱাৰীৰ 14, 15 আৰু 16 তাৰিখে অনুষ্ঠিত কৰা হ'ব ইস্তেমা। আৰু মই বৰ্তমান আহি উপস্থিত হৈছোঁ আলিচিঙাৰ যি পথাৰ আছে, পলাশবস্তি জয়নগৰৰ যি পথাৰ আছে, এই পথাৰত ইতিমধ্যে যি আৰজি মছজিদ আছিল আৰু মছজিদৰ ইতিমধ্যে লাই খুঁটা স্থাপন কৰা হৈছে। লাই খুঁটা কিছু সময় আগতে স্থাপন কৰা হৈছে আৰু ৰাইজৰ এনেধৰণে অসমৰ ভিন্ন প্ৰান্তৰ উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজৰ সমাগম দেখা পোৱা গৈছে। সামগ্ৰিক পৰিৱেশ দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। এয়া হৈছে পথাৰ, ইতিমধ্যে লাই খুঁটা স্থাপন কৰা হৈছে আৰু এইখন পথাৰতে এইবাৰ উত্তৰ পূৰ্বাঞ্চলৰ ইস্তেমা, লাখ লাখ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ যি ভাতৃত্ববোধৰ সমাগম দেখা পোৱা যাব আৰু এইখন ঠাইতে এইবাৰ অনুষ্ঠিত কৰা হ'ব ইস্তেমা। অল্প সাইড দিয়ে দেন, অল্প সাইড দিয়ে অল্প সাইড দিয়ে অল্প পিছত তোমা অল্প দূরে খাই না সবে। আচ্ছা 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 সোনা লাগে এটি তো তো কোন দত্তর বগেরা সুন্দর করে দিলেন একবার দেন না প্যারা কোনা একজনই করতেছে अच्छा मेरा साइड हो जा रहा যিসকলে মেহনত কৰি আছে সকলোৰ মেহনত কবুল কৰা রাসূল ওয়াজআল মাউতা বিবালাদি রাসূলিক ইয়া আল্লাহ ইয়া আল্লাহ ইয়া আল্লাহ ইয়া আল্লাহ আমাদের এই মজমা কবুল করে নাও আয় আল্লাহ এই মজমা কবুল করো ইয়া আল্লাহ যে ইস্তেমার কাম আজ اللهم مصرف القلوب آمين صرف قلوبنا على طاعتك